তোলনি ভাগৰ লাগিছে নি? হা? আমাৰ তোলনি ভাগৰ লাগি গৈছে দেই। চাওঁ এফালে চাই দিওঁ তোলনি। হাঁহি এটা মাৰি দিয়া। আজি তেতিয়াহ'লে মাটি কঠীয়া পূৰা তুলিবলৈ আহি গ'ল আমাৰ তোলনি। আৰু একোচা তুলি দিয়াচোন যোৱা। ৰাইজক দেখুওৱা। ময়ো পাৰোঁ খেতি কৰিবলৈ। মোৰ গাতো অসমীয়া তেজ আছে। ময়ো লাচিত দেশৰে মানুহ। ভূপেন হাজৰিকাই কৈছে নহয়, শুনো শুনো ভূপেন হাজৰিকাই গীতত কৈছে, মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই। খেতিয়কৰ নিস্তাৰ নাই, মাটিৰ বিনে অসহায়। গতিকে আমি খেতি কৰিবই লাগিব। খেতি অবিহনে আমাৰ পেট নচলে। খেতি নকৰিলে আমাৰ সকলো আধৰুৱা যেন লাগে। গতিকে মোৰ এই সৰু ল'ৰাটোকো মই এই খেতি কি শিকাবলৈ চেষ্টা কৰিছোঁ। এতিয়াৰ পৰা আমি অভাৱী মানুহবোৰে যদি আমাৰ ল'ৰা ছোৱালীবোৰক এনেধৰণৰ শিক্ষা দি যাওঁ, নিশ্চয় এটা সময়ত আমাৰ এই কামসমূহ ইহঁতি কৰিবলৈ জানিব। গতিকে আপোনালোকে দোষ নিদিব যেন মই ল'ৰাটোক ব্যৱহাৰ কৰিছোঁ, কেৱল শিকাইছোঁহে যে আমি খেতি কেনেদৰে কৰিব লাগে, কেনেদৰে কঠীয়া তুলিব লাগে, কেনেদৰে মাটি ৰুব লাগে, সকলো শিকাইছোঁ। আৰু মোৰ ল'ৰাটোৱেও সকলো শিকিবলৈ চেষ্টা কৰে, কোনো আপত্তি নকৰে। সকলো কাম ইচ্ছা সহকাৰে কৰিবলৈ আগবাঢ়ি আহে। গতিকে ভিডিঅ' আকাৰে মই আপোনালোকলৈ প্ৰস্তুত কৰি আজি আমি কঠীয়া তোলা পৰ্ব আৰম্ভ কৰিছোঁ। 2 দিনতে আমি মাটি 9 ভৰি ৰুম। এই আমাৰ পৰিবাৰেও কঠীয়া তুলি আছে, ভাগৰ লাগিছে, অকণমান ৰৈছে। পানীৰ কঠীয়া অলপ কষ্ট হয় তুলিবলৈ। এই আঁতৰতো ওচৰৰ মানুহে ৰুই আছে, মই কঠীয়া তুলি আছোঁ। তেওঁলোকৰ সকলো লাগি আছে খেতিত দেই। জুম কৰি মই অলপ তুলিবলৈ চেষ্টা কৰিছোঁ। আমাৰ তোলনি ভাগৰ লাগিলে দেই, তোলনি বহি গৈছে। তোলনি বহুত ভাগৰ লাগিছে। কোনো ভাগৰ লাগিছে নহয়, ঘৰলৈ যোৱা যোৱা। শুনো ভাগৰ লাগিছে, যোৱা। হ'ব আকৌ মাটি ৰুওঁতে আহিব লাগিব।
দেই ভাগৰ লগা নাই